নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আকৌ লৈ আহিছো অগ্নিনাভ বিষয়ে কেইটামান কথা ক'বলৈ। মোৰ আগৰ ভিডিঅ'ত মই দিছিলো, তেতিয়া এজনী ভণ্টিয়ে সুধিছিলে যে অনলাইন কেনেকৈ পেমেন্ট কৰিব পাৰি, তাৰ ওপৰত ভিত্তি কৰি আজি মই লৈ আহিছো মোৰ অন্য এটা ভিডিঅ'। সকলোৱে পৰিচিত মুখে মুখে প্ৰচাৰিত হৈ থকা অগ্নিনাভ শিৱ মন্দিৰ বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত বহুতো প্ৰচাৰ হৈ আছে। অগ্নিনাভ শিৱ মন্দিৰৰ বিষয়ে অনলাইন ব্যৱস্থাটোক লৈ বহুতো দূৰ দূৰণিৰ পৰা ভক্তসকল আহি বাবাক দৰ্শন কৰেহি। কিয় জানেনে? ভগৱানৰ ওপৰত বিশ্বাস থকাৰ বাবেই। আৰু যিসকল আহিব পৰা নাই তেওঁলোকেও কিয় অনলাইনৰ যোগেদি সেৱা গ্ৰহণ কৰে জানেনে? একমাত্ৰ বিশ্বাসৰ কাৰণে। নিজে দৰ্শন কৰি বা অনলাইনৰ যোগেদিও সেৱা গ্ৰহণ কৰি বহুত মহিলা বা পৰিয়াল উপকৃত হৈছে। কিছুমানৰ হয়তো লগে লগে ফলাফল পাইছে আৰু কিছুমানে হয়তো অলপ দেৰিকৈ হ'লেও ফলাফল পাইছে। সেইকাৰণে বহুত বিশ্বাস কৰে ভগৱানৰ ওচৰত। আমি অনলাইনৰ দ্বাৰাই আমিও কিছুমান ভিডিঅ' দেখিছোঁ, নিজ মুখেৰে স্বইচ্ছাৰে তেওঁলোকে প্ৰকাশ কৰে যে হয়, মই বাবাৰ আশীৰ্বাদত আজি সফলতা অৰ্জন কৰিছোঁ, মোৰ পৰিয়াললৈ সুখৰ হাঁহি বিৰিঙিছে। আমাৰ হিন্দু সমাজত প্ৰথমতে যেতিয়া কিবা এটা কাম কৰে ভগৱানক সেৱা এটা জনাইহে তাৰপিছত চিকিৎসা পদ্ধতি বা বিভিন্ন ধৰণৰ কামত আগবাঢ়ে। সেই বিশ্বাসটো থকাৰ কাৰণে আজি সকলোৱে ফলাফল পাইছে। অলপ দিনৰ আগতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছিলে যে যদি অগ্নিনাভ বাবাৰ আশীৰ্বাদতেই মানুহ গৰ্ভৱতী হৈ সন্তান জন্ম দিব পাৰে, তেতিয়াহ'লে ডক্টৰৰ ওচৰত যোৱাৰ কোনো কাৰণেই নাই। IVF আদি কৰিবলৈ কোনো প্ৰয়োজনেই নাই। তাক লৈ মই দেখিছিলোঁ। তাকে মই ক'ব বিচাৰিছোঁ যে বাবাৰ আশীৰ্বাদ আৰু ডক্টৰৰ চিকিৎসাৰ দুয়োটাৰ যত্নতহে এগৰাকী মাতৃয়ে সন্তান লাভ কৰিবলৈ সক্ষম হয়। এতিয়া মই অনলাইনৰ দ্বাৰা পেমেণ্ট কেনেকৈ কৰিব পাৰি তাৰ ওপৰত অকণমান কওঁ। তেওঁলোকৰ এটা নিজা ৱেবছাইট আছে অগ্নিনাভ শিৱ মন্দিৰ বুলি। তাত তেওঁলোকৰ নাম্বাৰ আছে। নাম্বাৰত আপোনালোকে ফোন কৰিব, হোৱাটছআপ কৰিব, সকলো জনাৰ পিছতহে পেমেণ্ট কৰিব। নহ'লে এজন ব্যক্তিয়ে এটা অগ্নিনাভ শিৱ মন্দিৰ বুলি পেজ খুলি তেওঁ বহুতৰে পৰা ধন লুট কৰিছে বুলি আমি ছ'চিয়েল মাধ্যমত গম পাইছিলোঁ। মানুহজনৰ নাম আছিল শিৱম কিবা এটা দেই, টাইটেলটো মই পাহৰিলোঁ। শিৱম বুলি তেওঁ নিজৰ ৱেবছাইট খুলি অগ্নিনাভ শিৱ মন্দিৰৰ ৱেবছাইট খুলি কিছু ধন নিজৰ হাতলৈ আনিছিলে। সেইকাৰণে মই আপোনালোকক বাৰে বাৰে কৈছোঁ, যিটো নম্বৰ দিয়া আছে সঠিক হয়নে নহয় সেইটো জানিহে আপোনালোকে অনলাইন পেমেণ্ট কৰিব। সকলো ব্যক্তি কিছুমান অসমত আছে, কিছুমান বাহিৰৰ পৰাও অগ্নিনাভ শিৱ মন্দিৰ আশীৰ্বাদ বিচাৰিছে। তেওঁসকলক কৈছোঁ, যিসকল আহিব পৰা নাই, যিজনে বিচাৰি আছে যে মই অনলাইনৰ দ্বাৰা পেমেণ্ট কৰি বাবাৰ পৰা আশীৰ্বাদ ল'ম, সেইসকলক কৈছোঁ সঠিক জানিহে আপোনালোকে পেমেণ্টটো কৰক, বাবাৰ পৰা আশীৰ্বাদ লওক। 1 তাৰিখৰ পৰা যিটো মাহ প্ৰসাদৰ শৰাই আনিব নালাগে বুলি প্ৰচাৰিত হৈ আছিল, সঁচাকৈ নিজ চকুৰে দেখিছোঁ। বস্তাই বস্তাই বস্তু গেলি গৈছে, লোকচান হৈছে। যিহেতু মানুহে কষ্ট কৰাৰ ফলতহে টকা উপাৰ্জন কৰিব পাৰে,
সকলোৱে কষ্ট তাত সোমাই আছে। সেইটো ভিত্তিতে চাগে শিখা মজুমদাৰ বাইদেৱে এই সিদ্ধান্তটো গ্ৰহণ কৰিলে, যিহেতু তেওঁলোকৰো অসুবিধা হয়, লগতে ভক্তসকলৰো কিছু অসুবিধা হয়। এইদৰে পৰা দেখিলে ভক্তসকলে মনত দুখ পায়। মোৰ আগৰ ভিডিঅ'টোত ভণ্টি এজনীয়ে সুধিছিলে যে অনলাইন কেনেকৈ কৰিব পাৰি। মই সেইটো ভিত্তিৰ ওপৰতহে আজি ভিডিঅ'টো লৈ আহিছিলোঁ। অনলাইন পে'মেণ্ট কৰোঁতে কিন্তু সাৱধান হ'ব। তেনেকুৱা ফ্লড বহুতো ভিডিঅ' দেখা পাইছোঁ। সেইকাৰণে আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ, যিসকল আহিব নোৱাৰে। এচাম মানুহৰ কাৰণে আমাৰ সমাজখন শেষ হৈ গৈছে। এনেকুৱা লুটপাট, লুণ্ঠনক এনেকুৱা এচাম মানুহৰ কাৰণে আমাৰ সমাজখন শেষ হৈ যাবলগীয়া হয়। সেইকাৰণে মই বাৰে বাৰে আপোনালোকক অনুৰোধ কৰোঁ যে অনলাইন কৰাৰ সময়ত আপোনালোকে 10 বাৰ ভাবক, সঠিক জেগাত পৰিছে নাই, কোন হয় কি কথা ডিটেইলছ জানিহে আপোনালোকে কিন্তু পে'মেণ্ট কৰিব। তাকে মই ক'লোঁ, মোৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক উপকৃত হ'ব বুলি ভাবিছোঁ। আপোনালোকে মোক বহুত মৰম দিছে আৰু আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ। নমস্কাৰ।